টেলিভিছনৰ প্ৰাইম নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। চামাহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰি শিৰোনাম। লাহোৱাল পালিগ্ৰাম পেট্ৰল পাম্পত নাভূত নাচিৰ ঘটনা, তেলৰ পৰিৱৰ্তে পানী ভৰোৱাৰ অভিযোগ গ্ৰাহকৰ। দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠানৰ বহু লক্ষাধিক টকাৰ মূল্যৰ কাপোৰ কানি আচবাব ভস্মীভূত। কলকাতাস্থিত টি বোৰ্ডে ডিকমৰ নাহৰতলী চাহ বাগিচাক বিশেষ সুবিধা দিয়াৰ অভিযোগ। নাহৰতলী চাহ বাগিচাই কোনো পৰীক্ষা নকৰাকৈ পানীৰ দৰত কিনিছে পাত। কপিলী নৈয়ে সৃষ্টি কৰা বানপানী পীড়িত ৰাইজৰ কাষত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই অঞ্চলসমূহ পৰিদৰ্শন কৰি 13 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে। এতিয়া বিতং বাতৰি। কেঁচাপাত ক্ৰয়ৰ নামত কঠোৰ হোৱা টি বোৰ্ডে নিশাৰ ভিতৰতে ডিকমৰ নাহৰতলী চাহ বাগিচাক বিশেষ সুবিধা প্ৰদান কৰিছে। হঠাতে পাত পৰীক্ষা কৰি পানীৰ দৰত পাত কিনিছে নাহৰতলী চাহ বাগিচাই। কিন্তু অভিযোগ মতে নাহৰতলী চাহ বাগিচাই কোনো পৰীক্ষা নকৰাকৈ পানীৰ দৰত কিনিছে পাত। আমাৰ এক বিশেষ প্ৰতিবেদন। পানীৰ দৰত বিক্ৰী অসমৰ থলুৱাৰ কৃষকৰ কেঁচা চাহপাত। ডিকমৰ নাহৰতলী চাহ বাগিচাক বিশেষ সুবিধা দিয়াৰ অভিযোগ। বহিৰাগত ফেক্টৰীক ৰঙা দলিচা কলকাতাস্থিত টি বোৰ্ডৰ। কলকাতাৰ পৰা টি বোৰ্ডে অসমত চলাইছে অটপালি। কলকতীয়া ফেক্টৰীৰ স্বাৰ্থত কাম কৰিছে টি বোৰ্ডে। ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰৰ নামত লেতেৰা ৰাজনীতি কৰিছে কলকাতাস্থিত টি বোৰ্ডে। কলকতীয়া টি বোৰ্ডে থলুৱা বিৰোধী স্থিতি লৈ ক্ষুদ্ৰ চাহ খেতিয়ক আৰু ফেক্টৰীৰ মালিকক পেটে ভাতে মাৰি নিঃশেষ কৰিব খুজিছে। কেঁচাপাত ক্ৰয়ৰ নামত কঠোৰ হোৱা টি বোৰ্ডে নিশাৰ ভিতৰতে ডিকমৰ নাহৰতলী চাহ বাগিচাক বিশেষ সুবিধা প্ৰদান কৰিছে। হঠাতে পাত পৰীক্ষা কৰি পানীৰ দৰত পাত কিনিছে নাহৰতলী চাহ বাগিচাই। কিন্তু অভিযোগ মতে নাহৰতলী চাহ বাগিচাই কোনো পৰীক্ষা নকৰাকৈ পানীৰ দৰত কিনিছে পাত। নিলাম ব্যৱস্থাৰ বিৰোধ কৰি অসমৰ বট লিফ ফেক্টৰীয়ে পাত ক্ৰয় বন্ধ ৰাখিছে, কিয়নো কলকাতাৰ পৰা নিয়ন্ত্ৰিত টি বোৰ্ডে অসমৰ চাহ বাগিচা আৰু বট লিফ ফেক্টৰীসমূহক ধ্বংস কৰিবলৈ কঠোৰ নিয়ম বান্ধি দিছিল। হঠাতে ৰাসায়নিক সাৰ ব্যৱহাৰৰ অজুহাত আনি নিলাম ব্যৱস্থাত কঠোৰতা আনে টি বোৰ্ডে। কেঁচা চাহপাতত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ মাত্ৰাক লৈ ৰাজনীতি কৰি বহিৰাগত ফেক্টৰীক ৰঙা দলিচা পাৰি দি মুনাফা ঘটাৰহে বাট মুকলি কৰি দিছে। জল পট হৈছে তাৰ উদাহৰণ। টি বোৰ্ডৰ দালালি কৰা নাহৰতলী চাহ বাগিচাৰ লগতে কেইবাখনো বাগিচাক পানীৰ দৰত পাত ক্ৰয়ৰ সুবিধা কৰি দিয়া হৈছে। আছাম বট লিফ টি এছ'চিয়েশ্যনে টি বোৰ্ডে বান্ধি দিয়া নিৰ্দেশনা পালন নকৰাৰ লগতে কেঁচাপাত ক্ৰয় বন্ধ কৰি দিছে। টি বোৰ্ডে গড়ে প্ৰতি কেজি 149 টকা পৰ্যন্ত চাহপাত ক্ৰয় কৰিছে। যদি চাহপাত 149 টকাত বিক্ৰী হয় তেন্তে কেঁচাপাত কিমান টকাত বিক্ৰী হ'ব? আজিৰ দিনটোত কেঁচা চাহপাত 20 টকালৈ বিক্ৰী হৈছে। 20 টকাত পাত বিক্ৰী কৰি বৃহৎ লোকচানৰ সন্মুখীন হৈছে ক্ষুদ্ৰ খেতিয়কসকল। টি বোৰ্ডৰ নিৰ্দেশনা মানি পানীৰ দৰত চাহপাত বিক্ৰী কৰিলে থলুৱা খেতিয়ক আৰু থলুৱা বট লিফ ফেক্টৰীত তলা মাৰিব লাগিব। চাহৰ নিলাম ব্যৱস্থা সহজ সৰল কৰাৰ দাবী। বট লিফ ফেক্টৰীয়ে চাহপাত ক্ৰয় নকৰাত হাহাকাৰ। দাবী পূৰণ কৰাৰ পৰিৱৰ্তে টি বোৰ্ডৰ তুঘলকি কাণ্ড। অসমৰ চাহ উদ্যোগৰ সৈতে জড়িত ব্যৱসায়ীসকলে চাহৰ নিলাম ব্যৱস্থা সহজ সৰল কৰাৰ দাবী উত্থাপন কৰি কেঁচাপাত ক্ৰয় বন্ধ কৰি দিছে। অসমৰ ফেক্টৰীৰ মালিকৰ দাবী পূৰণ কৰাৰ পৰিৱৰ্তে টি বোৰ্ডে তুঘলকি কাণ্ড সংঘটিত কৰিছে। টি বোৰ্ডে অসমৰ চাহ উদ্যোগত নিঃশেষ কৰিব খুজিছে। কলকাতাৰ ফেক্টৰীৰ হিতৰ বাবে নিশাৰ ভিতৰতে কেঁচা চাহপাত পৰীক্ষা কৰাৰ ব্যৱস্থা কৰি দিয়া হৈছে। কিন্তু অসমৰ থলুৱা টি ফেক্টৰীসমূহক পাত পৰীক্ষা কৰিবলৈ সুব্যৱস্থা কৰি দিয়া নাই। অভিযোগ মতে অসমৰ থলুৱা বট লিফ ফেক্টৰীসমূহে কেঁচা চাহপাতৰ ক্ৰয় বন্ধ কৰাত সুযোগ লৈছে কলকতীয়া ফেক্টৰীয়ে। নিশাৰ ভিতৰতে কেইখনমান বাগিচাক পাত পৰীক্ষাৰ দায়িত্ব দিয়া হৈছে। যিকেইখন বাগিচা বহিৰাজ্যৰ পৰা পৰিচালনা হয়। পাত পৰীক্ষা কৰি পানীৰ দৰত ক্ৰয় কৰিছে বহিৰাজ্যৰ পৰা পৰিচালিত টি বোৰ্ডৰ আস্থাভাজন বাগিচা কেইখনে। টি বোৰ্ডৰ মইমতালিত এতিয়া নাৰাজ অসমৰ বট লিফ ফেক্টৰীৰ মালিক আৰু চাহ খেতিয়ক। অসমৰ টি ফেক্টৰীসমূহে চাহৰ কেঁচাপাতৰ ক্ৰয় বন্ধ কৰাত হাহাকাৰ লাগিছে চাহ উদ্যোগত। এনেদৰে কলকাতাৰ পৰা টি বোৰ্ডে সন্ত্ৰাস আৰম্ভ কৰিলে ক্ষুদ্ৰ চাহ খেতিয়ক আৰু অসমৰ টি ফেক্টৰীসমূহৰ মালিকৰ পানীত হাঁহ নচৰা অৱস্থা হ'ব এয়া খাটাং। এই ক্ষেত্ৰত চৰকাৰে শীঘ্ৰে হস্তক্ষেপ কৰিবনে নাই সেয়াই হ'ব লক্ষণীয়। মানে একচুৱেলি আমাৰ পাতখিনি এতিয়া দীঘল হৈ যাবতো নিচিগালে। আমি এতিয়া কোৱালিটি মেইনটেইন কৰোঁ, নিজৰ বাগান আছে, কোৱালিটি মেইনটেইন হৈ নাথাকিব। তো যোনখিনি পাত মানে দীঘল হৈ গৈছে সেইখিনি অকণমান মানে কোৱালিটিৰ পৰা আঁতৰ হৈছে, সেইখিনি পাত লৈ আহিছোঁ। আমি এতিয়া যোনবোৰ PPC আণ্ডাৰত আছে মানে সেইবোৰ মানে ফাৰ্টিলাইজাৰ ইউজ কৰোঁ আমি, কাৰণ প্ৰায়ভাগ নিজৰ বাগান। কোৱা মতে ধৰক সিহঁতে মানে মালিক পক্ষই কোৱা মতে ধৰক যদি চেম্পলত যায় আৰু চেম্পলত যদি গৈ যদি কেমিকেল টেষ্টিঙত যদি PPC যোনটো ৰুলৰ পৰা যদি এইটো হয় আপোনাৰ টেষ্টটো পাছ নকৰে তেন্তে ধৰক একচেপ্ট নকৰিব বা
বিল পে'মেণ্ট নহ'ব এনেকুৱা কথা কোৱা আছে। আমিতো কেমিকেল এনেকুৱা বেন কেমিকেল যোনখিনি আছে আমিতো ইউজ নকৰোঁৱে। বৰ্তমান বিভিন্ন ধৰণৰ চাহ খেতিয়কে আপোনাৰ কেমিকেল ইউজ কৰাই নাই। হয় হয়, সিহঁতকো চাৰ্টিফিকেট দিয়া নাই, আপুনিও ইউজ কৰা নাই সেইটো জানিছোঁ, কিন্তু আমিতো ভাল পাম। আপোনাৰ চাহপাতখিনি যে আমাক যদি সেইটো স্বীকৃতি দিয়ে, আমাক যদি সেইটো স্বীকৃতি দিয়ে, বিষাক্ত নহয়, আপোনাৰ চাহপাতখিনি কেমিকেল মুক্ত হয়, আপোনাৰ টি বোৰ্ডে আপোনাক চাৰ্টিফিকেট দিছে নেকি? নাই দিয়া নাই দিয়া। তেতিয়াহ'লে আপুনি যে পেলাইছে হয় হয়, আমাক এতিয়া কি কৰিম যদি পাতখিনি ক'ত পেলাম নহ'লে আমি চলিম কেনেকৈ? না আপোনালোকৰ যিটো বন্ধ ঘোষণা কৰিছিলে সেইটো বন্ধ আপোনালোকৰ কাৰণে প্ৰযোজ্য হোৱা নাই। নহ'লে প্ৰযোজ্য হৈছে, কিন্তু পাতখিনি কি হ'ল, আজি পাতখিনি এতিয়া দীঘল হৈ যাব নহয়, পাতখিনি নিচিঙালে মানে মানুহ নাপায়, বহুত এতিয়া প্লাকিঙৰ ক্ৰাইচিছ চলি আছে, মানুহ নাই পোৱা। তো অলপ পাত আছিলে, সেইখিনি পাত যিখিনি পাত আছিলে যিহেতু নেকি লৈছে কাৰণে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। ৰেপিং ছঙত মনোযোগ ডিব্ৰুগড়ৰ জেনিফাৰৰ। নৃত্য আৰু মডেলিঙত ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা বহুতো প্ৰতিযোগিতাত অংশ লৈ কেইবাটাও খিতাপ অৰ্জন কৰি ৰাজ্যৰ লগতে ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই অনা জেনিফাৰৰ মন এইবাৰ ৰেপিং ছঙক লৈ। এইবাৰ ৰেপিং ছঙত মনোযোগ ডিব্ৰুগড়ৰ জেনিফাৰৰ। দেশ বিখ্যাত অসম কন্যা ফিৰোজা খান ওৰফে খানজাদীক অনুকৰণ কৰি ৰেপিং ছঙত ব্যস্ত 8 বছৰীয়া জেনিফাৰ। উল্লেখ্য যে নৃত্য আৰু মডেলিঙত ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা বহুতো প্ৰতিযোগিতাত অংশ লৈ কেইবাটাও খিতাপ অৰ্জন কৰি ৰাজ্যৰ লগতে ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই অনা জেনিফাৰৰ মন এইবাৰ ৰেপিং ছঙক লৈ। कामयाबी की तू आज बढ़ा ले, सब तेरे पीछे क्योंकि सबसे तू आगे, रख हिम्मत डर को भगा दे, को आग लगा दे, कामयाबी की तू आस बढ़ा ले, सब तेरे पीछे क्योंकि सबसे तू आगे, रख हिम्मत डर को भगा, दिखा चुकी मैं आगे तेरे सपनों के साथ, यही है मेरी जिंदगी की पहली शुरुआत, सब कर तेरे पास समझना मेरे जज्बात, सबसे तू आगे, रख हिम्मत डर को भगा, दिखा चुकी मैं आगे में कोशिश करके मिला पाया मैंने दिन रात, चलती रही बारिशों का आंसू छुपा के कटी। সামাজিক মাধ্যমৰ জৰিয়তে নিজকে প্ৰস্তুত কৰিছে ৰেপিং ছঙৰ বাবে জেনিফাৰে। ৰেপিঙৰ লগতে পঢ়া শুনাটো গুৰুত্ব দিব বুলি কয় জেনিফাৰে। ভৱিষ্যতে এগৰাকী বিখ্যাত ৰেপিং গায়ক হোৱাৰ মন জেনিফাৰৰ। বহু আগৰ পৰাই আৰম্ভ কৰিছিলোঁ ৰেপিঙত, মোবাইলত চাই শিকিছিলোঁ। কিমান দিনৰ পৰা শিকিছে? বহু আগৰ পৰাই শিকিছিলোঁ। ৰেপিং ছং শিকিব লাগে বুলি কেনেকৈ মনত আহিলে? মই খানজাদী বাক বহুত চাইছিলোঁ আৰু তেতিয়াই মোৰ মনত আহিলে যে ময়ো শিকোঁ। এতিয়া কিহৰ ওপৰত শিকি আছা? কোনজন ছিংগাৰ মানে ৰেপাৰৰ ওপৰত বেছি? খানজাদী বা। তোমাৰ নামটো কি? মোৰ নাম জেনিফা আহমেদ। তুমি বিগ বছ চোৱা নেকি? অঁ, চোৱা, কিমান চিনেমা চোৱা? মই বহুত আগৰ পৰাই আছিলোঁ। মই এজনী ভাল ৰেপাৰ হ'ম বুলি ভাবিছোঁ। পঢ়িও তুমি স্কুলো পঢ়ি আছা? অঁ, সেইবোলে ৰেপিঙো কৰিবা, পঢ়াও আছে, পঢ়াটো কেনেকৈ আগবঢ়াই নিবা? মই ৰেপিঙৰ মাজেদি কিনে পঢ়াটো আগুৱাই নিম। অন্যহাতে জেনিফাৰক আগুৱাই নিয়াত ৰাজ্যবাসী আৰু ডিব্ৰুগড়বাসীৰ সহায় সহযোগিতাৰ কামনা কৰি আশীৰ্বাদ বিচাৰিলে জেনিফাৰৰ মাতৃয়ে। পঢ়া ক্ষেত্ৰতো সেইটো মেইন আৰু ন, পঢ়াটো আপোনাৰ তাইৰ লগত মই লাগিয়ে থাকোঁ, পঢ়া তাই ভালেই বাৰু, তাৰ পঢ়াৰ মাজেদিও তাই মানে আপোনাৰ যিখিনি সময় পায় সেইখিনি তাই মানে ডান্সো কৰে, মডেলিঙো কৰে আৰু ৰেপ ছঙো গায়। আৰু আগতে তাই টিচাৰে শিকাইছিলে, যিহেতু তেওঁ গুচি গ'ল গুৱাহাটী, আৰু এতিয়া তাই খানজাদীৰ ছংবিলাক তাই বেছি ফ'কাছ কৰে, মানে গাবলৈ চেষ্টা কৰে আৰু। মানে ডান্সিং আৰু ছিংগিঙৰ কেইটা প্ৰগ্ৰেম কৰিলি এতিয়ালৈকে? মডেলিঙৰ কিমান প্ৰগ্ৰেম কৰিছ প্ৰায়? তাই প্ৰায় 8-9টামান কৰিছে। কিমান উইনাৰ হৈছে? তাই ব্ৰেণ্ড এম্বেচেডৰ পাইছে আৰু ফাৰ্ষ্ট ৰানাৰ আপ, ছেকেণ্ড ৰানাৰ আপ, ব্ৰেণ্ড উইনাৰ পাইছে, কেইবাটাতো পাইছে। তাৰপিছত যে ৰেপিঙত যে তাই ধ্যান দিলে, আপোনালোকে কেনেকৈ দেখিলে তাই ৰেপিঙত ধ্যান কৰিছে আৰু কেনেকৈ সহযোগিতা আগবঢ়াইছে? তাই গাই থাকে আৰু মোৰ মোবাইলটো লৈ মেলি আৰু গাই থাকে ধুনীয়া, মানে মই শুনি থাকোঁ আৰু। তাৰপাছত তাইক মই টিচাৰ দিলোঁ, টিচাৰ এজনৰ লগত তেওঁ শিকালে, 2 মাহমান শিকালে, তেওঁ তাৰপিছত গুৱাহাটীলৈ গুচি গ'ল। তাই এতিয়া মানে শিকোৱা হোৱা নাই আৰু, তাই নিজে নিজে মোবাইল চাই শিকে। ৰাইজলৈ এইটোৱে অনুৰোধ আৰু তাইৰ কাৰণে ধৰক ভালকৈ তাইক ছাপোৰ্ট কৰক চবেই। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন।
আহিছোঁ পৰৱৰ্তী বাতৰিলৈ নদীসমূহ প্লাষ্টিক মুক্ত কৰি ৰাখিবলৈ চেষ্টা কৰক সকলোৱে এই আহ্বান বুমনি গগৈৰ ৩,৩০০টা প্লাষ্টিক বটলেৰে নিৰ্মাণ কৰা নাৱেৰে ডিব্ৰুগড় বগীবিলৰ পৰা শনিবাৰে মহাবাহু ব্ৰহ্মপুত্ৰ যাত্ৰা আৰম্ভ কৰা বুমনি ওৰফে ধীৰাজ বিকাশ গগৈ 100 কিলোমিটাৰো অধিক জলপথ অতিক্ৰম কৰি আজি উপস্থিত হয়হি শিৱসাগৰ দিখৌমুখৰ ব্ৰহ্মপুত্ৰ ঘাটত ৩,৩০০টা প্লাষ্টিক বটলেৰে নিৰ্মাণ কৰা নাওৰে ডিব্ৰুগড় বগীবিলৰ পৰা শনিবাৰে মহাবাহু ব্ৰহ্মপুত্ৰত যাত্ৰা আৰম্ভ কৰা বুমনি ওৰফে ধীৰাজ বিকাশ গগৈ আজি উপস্থিত হৈহি শিৱসাগৰ দিখৌমুখৰ ব্ৰহ্মপুত্ৰ ঘাটত বতাহ বৰষুণ নেওচি সফলতাৰ ২৪ ঘণ্টা ব্ৰহ্মপুত্ৰৰ বুকুত যাত্ৰা কৰি 100 কিলোমিটাৰৰো অধিক জলপথ অতিক্ৰম কৰিছে বুমনিয়ে এই সময়ছোৱাত বুমনিয়ে ব্ৰহ্মপুত্ৰত উতিবাহি থকা ব্ৰহ্মপুত্ৰৰ পাৰত থকা বৃহৎ পৰিমাণৰ প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহ কৰে এই ২৪ ঘণ্টাত বৰলুইতৰ ঘাটসমূহত বস্তাই বস্তাই সংগ্ৰহ কৰা প্লাষ্টিকৰ আৱৰ্জনাসমূহ দিখৌমুখত শিৱসাগৰ টুৰিষ্ট গাইড এছ'চিয়েশ্যনৰ হাতত অৰ্পণ কৰে ৰিচাইকেলৰ বাবে অৰ্পণ কৰে প্লাষ্টিকৰ আৱৰ্জনাসমূহ ইপিনে শিৱসাগৰ দিখৌমুখ ঘাটত বটলৰ নাও চাবলৈ আৰু বুমনিৰ চাফাই কাম কাজ চাবলৈ বহু সংখ্যক লোকে ভিৰ কৰা পৰিলক্ষিত হয় নদীসমূহ প্লাষ্টিক মুক্ত কৰি ৰাখিবলৈ চেষ্টা কৰক সকলোৱে উপস্থিত সকলোৰে প্ৰতি এই আহ্বান বুমনি গগৈৰ ২৪ ঘণ্টা সময় মই ইয়াত যিমান চাপৰি অঞ্চল আছে য'ত জীৱ জন্তু বাস কৰে তাৰ পৰা প্লাষ্টিক যিমান মুক্ত কৰাৰ চেষ্টাৰে যিমান প্লাষ্টিক বটল পাইছোঁ যিমান সামান্য পৰিমাণৰ প্ৰয়াসেৰে যিমান পাইছোঁ সেইখিনি লৈ আহিছোঁ আৰু লৈ আহি শিৱসাগৰ জিলাৰ যি টুৰিষ্ট গাইড এছ'চিয়েশ্যন আছে তেখেতলোকক অৰ্পণ কৰিম আৰু মই এই যাত্ৰা আগলৈ এনেকৈয়ে হেৰি কৰি অব্যাহত ৰাখি গৈ থাকিম হয় মই ২০১৯ চনৰ পৰাই মই ৰিভাৰ টুৰিজিমৰ লগত জড়িত যি মই সচৰাচৰ মই ডিব্ৰুগড় উজনিৰ পৰা নামনিলৈ এই যাত্ৰা আৰম্ভ গৈ থাকোঁ মোৰ যিহেতু এটা কোম্পানী আছে ABCD এক্সপ্ল'ৰেশ্যন বুলি সেই যিটো কোম্পানী হাউচ বোট আছে আৰু আমি সেই হাউচ বোটেৰে নেশ্যনেল ইণ্টাৰনেশ্যনেল যিখিনি আমাৰ গেষ্ট আহে সেইখিনি গেষ্টক লৈ মই সচৰাচৰ উজনিৰ পৰা নামনিলৈ গৈ থাকোঁ আৰু তেতিয়াই দেখা পাওঁ যে কি ব্ৰহ্মপুত্ৰৰ বুকুত যি সৰু সৰু চাপৰিবোৰ আছে তাত জনশূন্য কিন্তু জীৱ জন্তুৱে বাস কৰে আৰু সেই জীৱ জন্তু বাস কৰে আৰু সেই জীৱ জন্তুৰ স্বাৰ্থত মই দেখিলোঁ যে কি বহুত প্লাষ্টিক তাত গোট খাই থাকে প্লাষ্টিক বটল হওক চিখৰ পেকেট হওক চিপছৰ পেকেট হওক মানুহে ঘঁহা ক্ৰীম হওক চব উপঙি আহে প্লাষ্টিক আৰু আহি তাত গোট খাই থাকে আৰু সেই মৰ্মে মই ভাবি ল'লোঁ যে কি যিহেতু মই এই নদীৰ লগত জড়িত হৈ পৰিছোঁ আৰু এই নদীখন মোৰ ঘৰ বুলি ভাবি লৈছোঁ প্ৰথমটো দিনত মই শিৱসাগৰ উপস্থিত হৈছোঁ শিৱসাগৰ দিখৌমুখত আৰু শিৱসাগৰ দিখৌমুখৰ যি ৰাইজ আৰু তথা শিৱসাগৰবাসী ৰাইজে যি উষ্ম আদৰণি জনাইছে ইয়াক মই নথৈ আনন্দিত হৈছোঁ আৰু ধন্যবাদ জনাইছোঁ ব্যুৰো ৰিপৰ্ট AN টেলিভিছন শনিবাৰে নিশা দুলীয়াজানৰ দৈনিক বজাৰ অঞ্চলৰ ৰাধাকৃষ্ণ মন্দিৰৰ সমীপৰ এখন কাপোৰৰ দোকানত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ডৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ যোৱাৰ লগতে অগ্নিকাণ্ডৰ ফলত বহু লক্ষাধিক টকাৰ মূল্যৰ কাপোৰ কানি আৰু আচবাব ভস্মীভূত হয় শনিবাৰে দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ গৈছে দুলীয়াজানৰ দৈনিক বজাৰ অঞ্চলৰ ৰাধাকৃষ্ণ মন্দিৰৰ সমীপৰ এখন কাপোৰৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ফলত বহু লক্ষাধিক টকাৰ মূল্যৰ কাপোৰ কানি আচবাব ভস্মীভূত পাছত অগ্নিকাণ্ড হোৱাৰ ঠাই স্থানীয় ৰাইজৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হয় কিন্তু মোৰ চাইছোঁ চব আপোনাৰ পানী লাগি চব বৰবাদ হয় কাপোৰবিলাক অলপ দাগ হ'লে কোনোবা নকৰে এতিয়া
কিমান টকাৰ মাল আছিলে টোটেল মোৰ 46 আছে চেল লগাইছিলোঁ মই কিন্তু এতিয়া কিমান গ'ল আৰু এতিয়া চাব লাগিব কাপোৰৰ দোকান আছে কিমান জ্বলিছে কিমান জ্বলিলে বহুতখিনি নষ্ট হ'ল চব বস্তুৱে নষ্ট হ'ল কিহৰ দোকান জানাই আৰু আপোনালোকে কি সন্দেহ কৰিছে কেনেকৈ জ্বলিলে বুলি সন্দেহ এতিয়া সন্দেহ সেইটো মানে দোকানটো ভালে মানে বন্ধ কৰিলোঁ ভালে বন্ধ কৰি গ'ল কিন্তু চব পাৰে বুলি ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় দিছো মোৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম চাই থাকক AN টেলিভিজন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। পেট্ৰলৰ পৰিৱৰ্তে পানী দিলে লাহোৱালত এটা পেট্ৰল পাম্পে এই বিসংগতিপূৰ্ণ তেল দিয়া কাৰ্য সংঘটিত হোৱাৰ পিছতেই স্থানীয় গ্ৰাহক দল সংগঠনসমূহে এই ডিপুটো অতি শীঘ্ৰেই বন্ধ কৰি দিব লাগে বুলি দাবী জনাইছে। লাহোৱালত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা পালিগ্ৰাম পেট্ৰল পাম্পত সংঘটিত হয় এক নাভূত নাচৰিত ঘটনা। পুৱা ভাগতে এজন গ্ৰাহকে পেট্ৰল পাম্পত নিজৰ বাহনখনত তেল ভৰাবলৈ আহোঁতেই প্ৰত্যক্ষ কৰে যে তেলৰ পৰিৱৰ্তে পানীহে ওলাইছে। এই ঘটনা সংঘটিত হোৱাৰ পিছতে লাহোৱালৰ পালিগ্ৰাম পেট্ৰল পাম্পত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। এই বিসংগতিপূৰ্ণ তেল দিয়া কাৰ্য সংঘটিত হোৱাৰ পিছতে গ্ৰাহকসকল স্থানীয় দল সংগঠনসমূহে এই ডিপুটো অতি শীঘ্ৰেই বন্ধ কৰি দিব লাগে বুলি দাবী জনাইছে। ল'ৰা আহিছিলে বাইকত তেল ভৰাবলৈ আহিছিলে বাইকত তেল ভৰালে তাৰপিছত বটলত 80 টকা তেল ল'লে 80 টকা তেল লোৱাৰ পিছত আধা পানী ওলালে আধা তেল ওলালে তেল সেনেকৈ তেওঁ লৈ যাব লওঁতে মেনেজাৰ আহি কিনে বটলটো ভিতৰত ভৰাই দিলে ভিতৰত ভৰাই দিয়াৰ পিছত আমি ক'লোঁ যে বটলটো ভিতৰৰ পৰা উলিয়াই দিয়ক তেখেতে বটলটো ভিতৰৰ পৰা উলিয়াই নিদিলে তাৰপৰা বেলেগ বটল এটা আনি বেয়া তেল দিছে আৰু সম্পূৰ্ণ পানী মিছ আছে বুলি ল'ৰাজন যোনজন আছে সেইজন ল'ৰাজনে কৈছে। আৰু এটা কথা এই তেল ডিপু চলাইছে লগত এজন আৰক্ষী দিছে আৰক্ষী কি কাৰণে দিছে তেলৰ লগত পানী মিছ আছে আপুনি কাষ্টমাৰ প্ৰব্লেম ৰিপৰ্ট দিব আকৌ পুলিচে আপোনাক দম দিব সেইটো হয় নেকি এনেকৈ হয় নেকি এটা আৰক্ষী সম্পূৰ্ণ জড়িত আছে বুলি আমাৰ সন্দেহ অনুভৱ পাইছোঁ। আমাৰ লাহোৱাল তেল ডিপুত বহুত দিনৰ আগৰ পৰাই অকণ বিসংগতি এটা চলি আছিলে। কেতিয়াবা ধৰণৰ আমি যেতিয়া তেল ভৰাবলৈ আহোঁ ইয়াত যিসকল ৰাইজে তেল ভৰাবলৈ আহে তেওঁলোকে পইচাটো প্ৰথমেই বিচাৰে তেল ডিপুত কিন্তু প্ৰথমে পইচাটো কেনেকৈ দিব আপোনাৰ গাড়ীখনত কিমান তেল সোমাব তেলখিনি দিয়াৰ পিছতে আমি গম পাম তাৰপিছতে আমি পে'মেণ্ট কৰিম। কিন্তু তেওঁলোকৰ আৰু এটা দেখি পালোঁ ইয়াত ৰেগুলাৰ 24 ঘণ্টা এজন পুলিচ প্ৰশাসনৰ কোনোবা চিকিউৰিটি গাৰ্ড নে কোনোবা চিপাহী ইয়াত আমি সদায় দেখিবলৈ পাওঁ। আৰু কিহৰ কাৰণে এই তেল ডিপুবিলাকত মানে পুলিচ প্ৰশাসনৰ এনেকুৱা মানুহ আমি দেখিবলৈ পাইছোঁ সেইটো বস্তু আমি ৰহস্যজনক এটা উমান পাইছোঁ। ডিপুটোত এই এজন চিকিউৰিটি বিষয়া থাকে এই চিকিউৰিটি বিষয়াজন কিহৰ কাৰণে থাকে আচলতে আমি এই ঘটনাবোৰ মানে কিবা নাভূত নাচোত নহয়নে বাৰু এজন পুলিচ বিষয়া এটা পেট্ৰল ডিপুত কিহৰ কাৰণে থাকিবলগীয়া আছে এই ঘটনাবোৰ আচলতে এই
কথাবোৰত কিবা ৰহস্য আচলতে সোমাই আছে নেকি? আমি যি ADC আছে তেখেতক আমি জনাব বিচাৰোঁ যে এনেকুৱা ধৰণৰ ঘটনাবোৰ ওপৰত তেখেতলোকে অকণমান চকু দিব লাগে। আচলতে জনাব বিচাৰোঁ যে উচিত তদন্তমূলক কৰি এই তেল ডিপুটো সাধাৰণ ৰাইজৰ যাতে মাধমাৰ নপৰে, এখন স্কুটি হওক এখন গাড়ী হওক বহুত কষ্টৰে মানুহে কিনে, গতিকে এই কথাখিনি অকণমান চোকা দৃষ্টিৰে চাব বুলি মই আমাৰ উপায়ুক্ত মহোদয় আৰু আমাৰ চাৰ্কল অফিচাৰ সকলোকে মই অৱগত কৰি। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আহিছো পৰৱৰ্তী বাতৰিলৈ। অৰুণাচলত বিজেপি আৰু ছিকিমত SKM অপ্ৰতিৰোধ্য। অৰুণাচলত বিজেপিৰ জয় জয় ময় অৱস্থা। পুনৰ ৰাজ্যখনত 4খন আসনত জয় হ'ল বিজেপি। পূৰ্বৰ 10খনৰ সৈতে এতিয়ালৈকে 14খন আসনত বিজয় সাব্যস্ত বিজেপিৰ। আনফালে ছিকিমত বিৰোধী টচনচ হাৰিল প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিং। ছিকিমত বিৰোধীক টচনচ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ দিশে ছিকিম ক্ৰান্তিকাৰী মৰ্চা। অৰুণাচলত অপ্ৰতিৰোধ্য বিজেপি। অৰুণাচলত বিশাল জয় বিজেপিৰ। পূৰ্বে ধাৰণা কৰা ধৰণেই অৰুণাচলত ফুলিল পদুম। নিৰ্বাচনৰ পূৰ্বেই বিনা প্ৰতিদ্বন্দ্বিতাৰে 10টা সমষ্টিত বিজয় লাভ কৰা বিজেপিয়ে লাভ কৰা মুঠ আসনৰ সংখ্যা হৈছে 46খন। সকলো বিৰোধীক এক প্ৰকাৰৰ টচনচ কৰি বিজেপিয়ে এই নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। ইফালে মুঠ 60খন আসনৰ ভিতৰত বিজেপিয়ে 46খন আসন দখল কৰাৰ পৰিৱৰ্তে NPP দলে 5খন আসন নিজৰ দখলত ৰাখিবলৈ সক্ষম হয়। ইফালে PPA দলে 2খন আৰু NCPয়ে 3খন আসন দখল কৰে। ৰাজ্যখনত এইবাৰ INCৰ হাতলৈ যায় 1খন আসন আৰু 3গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰে। আনহাতে পূৰ্বতকৈ প্ৰায় দুগুণ আসন লাভেৰে ছিকিমত পুনৰ শাসনৰ গাদীত অধিষ্ঠিত হ'ল ছিকিম ক্ৰান্তিকাৰী মৰ্চা। ৰাজ্যখনৰ মুঠ 32খন আসনৰ ভিতৰত 2019 চনত 17খন আসন আৰু 2024ত 31খন আসন লাভেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে দলটোৱে। উল্লেখ্য যে ছিকিমত বিৰোধী তথা পূৰ্বৰ শাসনাধিষ্ঠ SDF দল এক প্ৰকাৰৰ ধূলিসাৎ হৈছে এই নিৰ্বাচনত। মাত্ৰ এখন আসন লাভ কৰা দলটোৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙে SKMৰ প্ৰাৰ্থীৰ হাতত পৰাজয় বৰণ কৰে। ইফালে ৰেনক বিধানসভা সমষ্টিৰ তৃতীয়বাৰৰ বাবে বিজয় সাব্যস্ত কৰিছে মুখ্যমন্ত্ৰী তথা SKMৰ প্ৰাৰ্থী প্ৰেম সিং তামাঙে। 7044টা ভোটৰ ব্যৱধানত জয়ী হৈ মুখ্যমন্ত্ৰীগৰাকী। নিউজ ডেস্ক AN টেলিভিজন। এইখিনিতে পুনৰ সময় এটি চবু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। কচুৱাৰ ৰমণী পথাৰ কাঠৰ দলং পৰিদৰ্শন সাংসদ প্ৰদ্যুৎ বৰদলৈ। সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সাংসদ পুঁজিৰে দিয়া কাঠৰ দলংখন উটুৱাই নিয়াত প্ৰায় 10খনকৈ গাঁৱৰ ৰাইজৰ যাতায়াত ব্যাহত হৈ পৰে, যাৰ ফলত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছত আজি দলংখন পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয় সাংসদ বৰদলৈয়ে। নগাঁও জিলাৰ কচুৱাৰ বৰপানী নৈৰ বাঢ়নী পানীয়ে ৰমণী পথাৰত বৰপানী নদীৰ ওপৰত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সাংসদ পুঁজিৰে দিয়া কাঠৰ দলংখন উটুৱাই নিয়াত প্ৰায় 10খনকৈ গাঁৱৰ ৰাইজৰ যাতায়াত ব্যাহত হৈ পৰে, যাৰ ফলত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছত দেওবাৰে দলংখন পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয় সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। উল্লেখযোগ্য যে বৰপানী নদীৰ পানী বহু পৰিমাণে কমিছে যদিও ভূতৰ ওপৰত দানৱপৰাধী কপিল ইৰবানে প্লাবিত কৰিছে কচুৱাৰ বহু গাঁও, যাৰ ফলত কামপুৰ বৈঠালাংচু পথৰ ওখ ঠাইত এটা তিৰপালৰ জুপুৰিত প্ৰচণ্ড গৰমত দিন অতিবাহিত কামপুৰ ৰাজহ চক্ৰৰ শতাধিক বৰ্ণাঢ্যই। শিবিৰত থকা মানুহৰ লগতে পশুধনৰ খাদ্যৰ সংকটে দেখা দিয়াত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে, যি অৱস্থা সাংসদ বৰদলৈয়ে নিজে পৰিদৰ্শন কৰি যথোপৰণাৰ্থী ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে। এইখন আমাৰ ৰমণী পথাৰ মাধৱপাৰা আমাৰ ইটো ছাইডত পমিলা এই সংযোগী এই দলংখন মই 2019 চনত আমাৰ নগাঁও লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত মোৰ সাংসদ পুঁজিৰ এইখন প্ৰথম কাম আছিলে। এইটো প্ৰথম কাম। তেতিয়াই মই 20 লাখ টকা দি পেলাই ৰাইজৰ এই অভাৱ অনুভৱ কৰি পেলাই মই একেলগে প্ৰথম কামটো এইটোৱে কামেই। আৰু এই দলংখন সজাৰ পিছত সকলোৱে জানে যে আমাৰ এই বিস্তীৰ্ণ এলেকাৰ
আমাৰ স্কুলীয়া ল'ৰা ছোৱালীকে আদি কৰি সাধাৰণ বেপাৰী সকলো মানুহৰ কাৰণে বৰ ডাঙৰ এটা সুবিধা দিছিলে, ছাৰ্ভিচ দিছিলে এই ব্ৰিজখনে। এতিয়া সিদিনাখন ওপৰত খাংডং আৰু কাৰ্বি লাংপি প্ৰকল্প আৰু ডিমা হাছাওৰ সেইফালৰ পৰা কাৰ্বি আংলঙৰ সেইফালৰ পৰা অত্যাধিক বৰষুণ হোৱাৰ কাৰণে বিশেষকৈ আমাৰ জলবিদ্যুৎ যিবিলাক কেন্দ্ৰ আছে খাংডং আৰু কাৰ্বি লাংপি তেওঁলোকে এই খুব পানী বৰষুণ অহাৰ কাৰণে তেওঁলোকৰ ডেমটো ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে স্লুইচ গেটবিলাক খুলি দিয়াৰ কাৰণে বিস্তীৰ্ণ এলেকা ইফালে কপিলেদি আৰু ইফালে বৰপানী দি আৰু ইফালে হাৰিয়া নদীৰ পানীটো চাৰিওফালৰ পৰা আমাৰ বানপানীয়ে বহুত এলেকা এতিয়া বুঢ়াই পেলাইছে। মই চৰকাৰৰ লগত বিশেষকৈ অসম চৰকাৰৰ চিফ ছেক্ৰেটাৰী ডাক্তৰ ৰবি কোটাৰ লগত যোৱাকালি আলোচনাত মিলিত হৈছিলোঁ গুৱাহাটীত, আৰু মই এই বিষয়ে চৰকাৰক অবিলম্বে ব্যৱস্থা ল'বৰ কাৰণে মই দাবী জনাইছোঁ। আৰু মই নগাঁও জিলাৰ যিজন জিলা আয়ুক্ত শ্ৰী নৰেন্দ্ৰ চাহৰ লগত যোগাযোগত আছোঁ। নৰেন্দ্ৰ চাহক মই অনুৰোধ জনাইছিলোঁ যাতে চৰকাৰী পক্ষৰ পৰা এই গোটেই কথাখিনি পৰ্যালোচনা কৰা হয়। তেওঁ মোক জিলাৰ যিজন আয়ুক্ত নৰেন্দ্ৰ চাহ ডাঙৰীয়াই মোক নিজে ফোন যোগে ক'লে যে তেওঁ নিজে এই দলংখন চাবলৈ আহিছিলে, আৰু বাকী অঞ্চল তেওঁ মোক গোটেইবিলাক কথা ক'লে। আৰু চৰকাৰী বিষয়াবিলাককো মই কৈছোঁ যে অবিলম্বে সেই ব্যৱস্থা কৰিব লাগে। আৰু মাধৱপাৰা গাঁও পঞ্চায়তৰ যোগেদি মই এটা বিশেষভাৱে অনুদান দিবলৈ কৈছোঁ। কেইদিনমান পানী শুকোৱাৰ পিছত এই দলংখন পুনৰ মেৰামতি কৰি পেলাই যাতে মানুহৰ যিটো অসুবিধা আছে সেই অসুবিধাখিনি দূৰ কৰিবৰ কাৰণে মই ব্যৱস্থা ল'ম। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আহিছোঁ অন্য এক বাতৰিলৈ। ৰাজ্যৰ এখন বিদ্যালয় চৌহদৰ নিৰ্মাণৰ কামত বিধি পথালি। এই ঘটনা বিলাচীপাৰা শিক্ষাখণ্ডৰ অধীনস্থ শতবৰ্ষ গৰকা 156 নং শোলমাৰী প্ৰাথমিক বিদ্যালয়ৰ। বিদ্যালয়খনৰ উন্নয়নমূলক কামত যাতে বিধি পথালি নহয় তাৰ বাবে সহযোগৰ আহ্বান জনাই বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে এক সংবাদমেলযোগে। বিলাচীপাৰা শিক্ষাখণ্ডৰ অধীনস্থ শতবৰ্ষ গৰকা 156 নং শোলমাৰী প্ৰাথমিক বিদ্যালয়ৰ উন্নয়নমূলক কামত দুষ্ট চক্ৰৰ বিধি পথালি। বিদ্যালয়খনৰ উন্নয়নমূলক কামত যাতে বিধি পথালি নহয় তাৰ বাবে সহযোগৰ আহ্বান দুষ্ট চক্ৰক। এক সংবাদমেলযোগে এই আহ্বান জনাইছে বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে। উল্লেখ্য যে নয়াহাট চিলবাৰী সংযোগী মূল পথৰ কাষতে স্থাপিত বিদ্যালয়খনৰ কণ ছাত্ৰ ছাত্ৰীৰ সুৰক্ষাৰ বাবে অসম সৰ্বশিক্ষা অভিযান মিছনে চৌহদ দেৱাল দিয়াৰ বাবে 11 লক্ষাধিক টকা মঞ্জুৰি দিয়ে। চৰকাৰী নথিমতে 1 বিঘা 11 লেচা ভূমি থকা বিদ্যালয়খনৰ মাটিত চুবুৰীয়া এজনে তামোলৰ গছ ৰোপণ কৰিছিল। চৌহদ দেৱাল নিৰ্মাণৰ বাবে সেই ব্যক্তিজনক বিদ্যালয় চৌহদত থকা তামোল গছ 3 জোপা কাটি নিবলৈ কোৱাত গছ 3 জোপাৰ বিপৰীতে 50,000 টকা দাবী কৰে। বিদ্যালয় কৰ্তৃপক্ষই দাবী কৰা ধন নিদিয়াৰ বাবে বিদ্যালয়ৰ ভূমি বেদখল হৈছে বুলি ভুৱা অভিযোগ তুলিছে চক্ৰটোৱে। কিন্তু বিদ্যালয় কৰ্তৃপক্ষই লাট মণ্ডলৰ সহযোগত ভূমি জৰীপ কৰি বিদ্যালয়খনত 1 বিঘা 11 লেচা মাটি থকাৰ তথ্য লাভ কৰে। উক্ত মাটিতেই চৰকাৰী ধনেৰে চৌহদ দেৱাল নিৰ্মাণ কাৰ্য চলাই গৈছে বুলি উল্লেখ কৰে। তদুপৰি আঁচনিৰ প্ৰাককলনত নথকাৰ পিছতো চৌহদ দেৱালৰ লগতে এখন তোৰণৰ কামো কৰি আহিছে বুলি জানিব দিয়ে। সেই বিদ্যালয়খনৰ কণ ছাত্ৰ ছাত্ৰীৰ সুৰক্ষাৰ খাতিৰত চৌহদ দেৱাল নিৰ্মাণৰ কাৰ্যত সকলোৰে সহযোগ কামনা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। আৰু আমাৰ 156 নং শোলমাৰী LP স্কুলৰ SMC কমিটিৰ সদস্য হওঁ। আমি সদস্য হৈ আমাৰ স্কুলত চৰকাৰীভাৱে কিছু বাউণ্ডাৰী ৱালৰ কাৰণে এটা আঁচনি দিছিল। এই আঁচনিখনৰ কাম আমি কৰিব খুজিছোঁ বা কৰি আছোঁ। কৰি থাকোঁতে কিছুমান মানুহে যাই আমাৰ বাধা প্ৰদান কৰিলে যে স্কুলৰ মাটিখিনি বুজি নোলোৱাকৈ কেনেকৈ আপোনালোকে কাম কৰিব, আগতে কাম কৰি বুজি লওক। সেইকাৰণে আমি গোটেই SMC কমিটিয়ে আমি চাৰ্কেলত দিছোঁ, কাগজ পাতি ৰেকৰ্ড পাতি গোটেইখিনি ওলাইছোঁ। আমাৰ 1894 চনত স্কুলখন স্থাপন হৈছিল। 130 বছৰ হয়। 130 বছৰ ধৰি যিখিনি প্ৰপাৰ্টি আমাৰ স্কুলৰ ব্যৱহাৰত চলি আছে, যিখিনি মাটি, এইখিনিয়ে মাটিয়ে আমি আজিও বাউণ্ডাৰী ৱাল বনাই আছোঁ। আৰু চাৰ্কেলৰ ৰেকৰ্ড মতে 1 বিঘা 11 লেচা মাটি, এইখিনিয়ে মাটিয়ে আমি আজিও বাউণ্ডাৰী ৱাল বনাই আছোঁ, বাউণ্ডাৰী ৱাল সাজি আছোঁ। তাতে সেই সাজি থাকোঁতে কিছুমান দুষ্ট চক্ৰই আহি কিন্তু স্কুলৰ মাটিত তামোলৰ গছ ৰুইছিল 3ডাল। সেই 3ডাল গছ আমি কাটিবলৈ দিছিলোঁ যে স্কুলৰ মাটিত গছডাল পৰিছে আপোনালোকে কাটি লওক। কিন্তু সিহঁতে নাকাটি কেনে আমাৰ ওপৰত ধন দাবী কৰিলে 50,000 টকা। তা আমিতো দিব পৰা নাই, ইমান টকা আমি ক'ত পাম? গতিকে মই ভাবি আছোঁ যে ইয়াৰ আগত বছিৰ আহমেদে এটা বাউণ্ডাৰী ৱাল দিল, সেইটো মানে নহ'ল। তাৰপিছত মই SSৰ পৰা এটা
এই বাউণ্ডাৰী ৱালৰ এটা এই এছ পৰা বাউণ্ডাৰী ৱালৰ কাম সোমালে তেতিয়া মই ভাবিলোঁ যে তেতিয়া কমিটি আমাৰ SNC কমিটি আৰু ৰাইজক গোটেইখিনিকে মাতিছোঁ যে এইটো মিলিজুলিয়ে কামখিনি কৰক, নহ'লে বিৰাট সমস্যা যে ল'ৰা ছোৱালী এতিয়া বজাৰখন আৰু পকা ৰাস্তা ল'ৰা ছোৱালী যধে মধে মানে দৌৰা দৌৰি কৰি থাকে, যে যেতিয়া কিবা এটা দুৰ্ঘটনা ঘটিব তেতিয়া কি সমস্যা আহি যাব। গতিকে শিক্ষাৰ ক্ষেত্ৰত আৰু পাঠদানৰ ক্ষেত্ৰতো বিৰাট সমস্যা হৈ থাকে। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আজিৰ শেষৰটো বাতৰি। কপিলী নৈৰ সৃষ্টি কৰা বানপানীৰ ফলত নানা সমস্যাৰ সন্মুখীন হৈছে হোজাই জিলাৰ ৰায়কাটা, দীঘলীবাৰী, বিষ্ণুপুৰ আদি অঞ্চলৰ ৰাইজ। দেওবাৰে বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই অঞ্চলসমূহ পৰিদৰ্শন কৰি ৰাইজৰ সুৰক্ষাৰ দিশটো সুনিশ্চিত কৰিবলৈ 13 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণৰ বিষয়ে উল্লেখ কৰে। কপিলী নৈয়ে সৃষ্টি কৰা বানপানীৰ ফলত নানা সমস্যাৰ সন্মুখীন হৈছে হোজাই জিলাৰ ৰায়কাটা, দীঘলবাৰী, বিষ্ণুপুৰ আদি অঞ্চলৰ ৰাইজ। দেওবাৰে বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই অঞ্চলসমূহ পৰিদৰ্শন কৰি ৰাইজৰ সুৰক্ষাৰ দিশটো সুনিশ্চিত কৰিবলৈ 13 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণৰ বিষয়ে উল্লেখ কৰে। লোক নিৰ্মাণ আৰু জলসম্পদ বিভাগৰ অভিযন্তা বিষয়াসকলক স্থানীয় বিধায়ক তথা জিলা আয়ুক্তৰ সহযোগত মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত ল'বলগীয়া প্ৰাৰম্ভিক পদক্ষেপসমূহ গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ কৰে। মথাউৰি নিৰ্মাণৰ বাবে বিগত বৰ্ষতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছিল। অৱশ্যে কিছু কাৰিকৰী অসুবিধাৰ বাবে নিৰ্মাণ কাৰ্য সম্ভৱ হোৱা নাছিল বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। লগতে তেওঁ উল্লেখ কৰে যে নৱেম্বৰ মাহৰ পৰা ইয়াত মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ উপৰিও মথাউৰি নিৰ্মাণৰ পাছত হোজাই জিলাখন বানমুক্ত হ'ব। পৰিদৰ্শন কালত মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষ, জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, আৰক্ষীৰ অধীক্ষকৰ লগতে জিলা বিজেপিৰ সভাপতি প্ৰমুখ্যে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা, লোক নিৰ্মাণ আৰু জলসম্পদ বিভাগৰ আন অভিযন্তা বিষয়াসকল উপস্থিত থাকে। আচলতে ইয়াতে 13 কিলোমিটাৰ মথাউৰি নাই, কিন্তু যোৱা বছৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক নিৰ্দেশ দিছিলে এই 13 কিলোমিটাৰত মথাউৰি বনাবলৈ। আমাৰ কিছু টেকনিকেল সমস্যা আছিলে, তাৰ কাৰণে আমি গুৱাহাটী IIT দিছিলোঁ। সেই টেকনিকেল যিখিনি সমস্যা আছিলে সমস্যাখিনি সমাধান কৰিবলৈ তেখেতলোকে আমাক আজিৰ পৰা অলপ দিন আগত 1.5 মাহমানৰ আগত ৰিপৰ্ট ফাইনেলি দিলে। আমি এই অহা বানপানীৰ পাছত মানে এই বানপানীৰ পাছত অহা খৰালিত তাত মথাউৰি কৰিব পৰা এটা পৰিৱেশত আছোঁ। অলপ লেণ্ড একুইজিশ্যনৰ সমস্যা আছে, মানুহে যদি অলপ এৰা ধৰা কৰে অহা খৰালিত মানে অহা নৱেম্বৰ মাহৰ পৰা সেই 13 কিলোমিটাৰ মথাউৰি কৰিব পৰা যাব। আৰু মই ভাবোঁ সেইখিনি কৰিলে হোজাই জিলাখন বানপানী মুক্ত হ'ব। তাৰ কাৰণে আজি সেইখিনিও চাবলৈ আৰু মানুহৰ বানপানীৰ সময়ত এষাৰ মাত দিয়াৰ কাৰণে ইয়ালৈকে আহিছোঁ। নিউজ ডেস্ক AN টেলিভিছন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।